ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান মঙ্গলাচরণ দুলৰী চন্দ্ৰ। জয় 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 জগত জনক, জয় জগন্নাথ নাম, পতিত পাতকী অন্তৰ জুনিস্তৰে, স্মৰণে যাহাৰ নাম, যাহাৰ আজ্ঞাক শিৰে ধৰে আতি, হৰি ঘৰ প্ৰজাপ্ৰতি, হেনয় ঈশ্বৰ কৃষ্ণক কৰো, সহস্ৰ কোটি প্ৰণতি, নমো ভগৱন্ত হততে কৰন্ত, যিটো ভকত কদায়া, সৃষ্টি স্থিতি লয় কৰন্তে আশ্ৰয়, কটাইখে যাহাৰ মায়া, যতয় অৱতাৰ বিভূতি যাহাৰ, যাৰ মহাহৰি নাম, হেনয় ঈশ্বৰ কৃষ্ণক কৰো, সহস্ৰ কোটি প্ৰণাম। অজামিল উপাখ্যানৰ মংগলাচৰণত দুলৰী চন্দ্ৰত কৈছে যে, জয় 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 জগত জনক, জয় জগন্নাথ ৰাম। জয় ঘোষণা কৰিলে, কাৰ জয় ঘোষণা কৰিলে? সেইজনা জগন্নাথ প্ৰভু ৰামৰ জয় ঘোষণা কৰি দিছে, যিজনা জগতৰ জনক, জগতৰ স্বামী, পতিত পাতকী অন্তৰ জুনিস্তৰে, স্মৰণে যাহাৰ নাম, যিজনা জগন্নাথৰ নাম স্মৰণ কৰিলে পৰম পাতকী প্ৰজাবিলাকেও এই অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাব পাৰে, সেইজনাৰকে জয় ঘোষণা কৰিলে মংগলাচৰণত। যাহাৰ আজ্ঞাক শিৰে ধৰি আতি, হৰিহৰ প্ৰজাপতি, হেনয় ঈশ্বৰ কৃষ্ণক কৰো, সহস্ৰ কোটি প্ৰণতি। যিজনাৰ আজ্ঞাক শিৰোগত কৰি ব্ৰহ্মাই সৃজন, বিষ্ণুৱে পালন আৰু সদাশিৱই নাক এই তিনিও কাৰ্য সম্পাদন কৰি আছে, সেইজনা ঈশ্বৰ কৃষ্ণকে সহস্ৰ কোটিবাৰ প্ৰণাম জনাওঁ বুলি মংগলাচৰণৰ প্ৰথমতে উল্লেখ কৰিছে। নমো ভগৱন্ত সততে কৰন্ত, যিটো ভকতক দায়া, সৃষ্টি স্থিতি লয় কৰন্তে আশ্ৰয়, কটাইখে যাহাৰ মায়া। যিজনা পৰম প্ৰভু নাৰায়ণে নিজৰ ভকতক অনবৰতেই সুদৰ্শন চক্ৰৰ জৰিয়তে ৰক্ষণাবেক্ষণ দি থাকে, যিজনাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, যিজনাৰ কটাক্ষ দৃষ্টিত ভয় পাই মায়ায়ো এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃজন কৰিছিল, সেইজনা প্ৰভু ঈশ্বৰৰ নামকে শ্ৰৱণ কীৰ্তন কৰিবলৈ উপদেশ দিছে আমাক দুলৰী চন্দ্ৰই। যত অৱতাৰ বিভূতি যাহাৰ, যাৰ মহাহৰি নাম, হেনয় ঈশ্বৰ কৃষ্ণক কৰো, সহস্ৰ কোটি প্ৰণাম। কি ক'লে? যিজনে বাৰম্বাৰ দশ অৱতাৰ ধৰি প্ৰত্যেকটি যুগৰে অধৰ্মবিলাকক দূৰ কৰি ধৰ্মক প্ৰতিস্থাপিত কৰি আহিছে, সেইজনা ঈশ্বৰ কৃষ্ণৰ গুণনামতকে সহস্ৰ কোটি প্ৰণিপাত জনাইছে মংগলাচৰণ ভাগৱতে। পৰম পাতকী দ্বিজ অজামিল মলিন অধম বুদ্ধি, পৰম পাতকী পৰম পাপী দ্বিজ অজামিলৰ বুদ্ধিবিলাক আছিল অতিকৈ মলিন বুদ্ধি। অজামিল অতিকৈ পাপী, অতিকৈ অধৰ্মী আছিল।
তথাপিতো কিন্তু অজামিলে নৰকত স্থান নাপায় বৈকুণ্ঠত স্থান পালে কিয় নাৰায়ণ বুলি পুত্ৰক ডাকন্তে সিও ভৈলা মকা শুদ্ধি যেতিয়াই অজামিলৰ মৃত্যুৰ আয়ুস ৰেখা ওচৰ চাপি আহিলে যমদূতে যেতিয়া অজামিলক নিবলৈ ওচৰ চাপি আহিল ভয়তে অজামিলে কনিষ্ঠ পুত্ৰ নাৰায়ণক মাত লগাইছিল কি বুলি নাৰায়ণ বচোৱা বুলি কিন্তু সেই কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ জগতৰ ঈশ্বৰৰ নাম অন্য এটা নাম নাৰায়ণ আৰু সেই নাৰায়ণৰ নামে নামে গৈ পুত্ৰক মাতিছিল আহিলে ঈশ্বৰ কৃষ্ণ নাৰায়ণ আৰু তাৰ ফলতে পাপত নিষ্ঠৰি সংসাৰ কটৰি পাইলা বৈকুণ্ঠক স্থান অজামিলৰ যিমান পাপ আছিল সকলো পাপবিলাক নাশ হৈ বৈকুণ্ঠত স্থান পালে বুলি কৈছে কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে অজামিল উপাখ্যান প্ৰভু কৃষ্ণৰ কিংকৰ সৰ্দিক জগতগুৰু শংকৰ গুৰুজনাই পদবন্ধেৰে নিবন্ধন কৰি এই অজামিল উপাখ্যান নামৰ অধ্যায়টি ষষ্ঠ স্কন্ধ ভাগৱতত সন্নিৱিষ্ট কৰিলে পাপত নিষ্ঠৰি সংসাৰ কটৰি পাইলা বৈকুণ্ঠত স্থান কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে অজামিল উপাখ্যান হৰি ৰাম 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 মংগলাচৰণৰ দুলৰী চন্দ্ৰত বৰ বেছিকৈ কথা কোৱা নাই পাছলৈ বৰ্ণনা কৰিলে নৰকৰ বৰ্ণনা নামৰ অধ্যায়টি এই নৰক বৰ্ণনা নামৰ অধ্যায়টিত গুৰু ভগৱান শুকদেৱে চক্ৰৱৰ্তী ৰজা পৰীক্ষিতৰ আগত নৰকবিলাকৰ কথা বৰ্ণনা কৰিছে নৰকবিলাকনো কেনেকুৱা নৰকবিলাকনো কিমান আছে নৰকবিলাকৰ নাম কি কেনেকুৱা পাপ কৰিলে কেনেধৰণৰ নৰকত স্থান পায় প্ৰত্যেকটি কথা সৰ্বাংগ সুন্দৰ ৰূপেৰে পৰীক্ষিত নৃপতিৰ আগত বৰ্ণনা কৰিছে শুকগুৰুৱে আমাক দুলৰী চন্দত কৈছে শুনা ভাষদ ভাগৱত পদ নিখবদ হুয়ায়াতি কৃষ্ণৰ শ্ৰৱণ কীৰ্তনে কৰয় প্ৰথমে পাপৰ শাস্ত্ৰী যত মহাপুণ্য আপুনি উপজে মিলাবই মহামুকুতি একেদায়ে তিনি কাৰ্যে সাধে ভিন্নি হেন হৰি ভকতি পৰীক্ষিত নিপে পুচন্ত শুকত শুনামুনি মহামতি কৃষ্ণৰ ৰুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি সূৰ্যমণ্ডলৰ নক্ষত্ৰ গহৰ কহিলা সমস্তে স্থিতি পৃথিৱী পৰ্বত সবাৰে প্ৰমাণ শুনিয়াম হৈলা তৃপ্তি পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকদেৱী বৰ্ণনা কৰিছে যে শুনা সভাসদ ভাগৱত পদ নিখবধ হুয়াতি আমাৰ সমস্তজনকে
ভাগৱত শাস্ত্ৰত শুকগুৰুৱে সভাসদ বুলি সম্বোধন কৰিছে কৈছে যে হে সভাসদসকল তোমালোকে অতি মনোযোগেৰে নিশবদকৈ অৰ্থাৎ শান্তকৈ মৌনকৈ একান্ত চিত্তেৰে ঈশ্বৰৰ গুণনামবিলাক শ্ৰৱণ কৰা কৃষ্ণৰ শ্ৰৱণ কীৰ্তনে কৰয় প্ৰথমে পাপৰ শাস্তি আৰু সেই প্ৰভু নাৰায়ণৰ নাম শ্ৰৱণ কৰাৰ পাছতে প্ৰথমে শাস্তি প্ৰদান কৰিব কাক শাস্তি প্ৰদান কৰিব আমাৰ গাত থকা পাপবিলাকক কাৰণ হৰি নাম মুকুতাসন পাপ সুচানবন ক্ষণেকতে দহি কৰে চন জুয়ে শুকান বন পুৰি চাৰখাৰ কৰাৰ দৰে ঈশ্বৰৰ নামেও আমাৰ গাৰ পাপবিলাক পুৰি চাৰখাৰ কৰিব বুলি কৈছে যত মহাপুণ্য আপুনি উপজে মিলাওই মহামুকুতি একে দায়ে তিনি কাৰ্যে সাধে ভিন্নি হেনখে হৰি ভকতি ঈশ্বৰৰ চৰণত কায় বাক্য মনচিত এক কৰি একান্তভাৱে সুদৃঢ় বিশ্বাসেৰে শৰণাপন্ন হ'লে আমাক তিনিটা বস্তুৰ লগত সংযোগ হয় প্ৰথমটো হৈছে আমাৰ গাৰ পাপবিলাক নাশ হয় দ্বিতীয়টো হৈছে মহাপুণ্য লাভ কৰিব পাৰে আৰু তৃতীয়টো হৈছে মহামুকুতি লাভ কৰিব পাৰি পৰীক্ষিত নিপে পুচন্ত হুকত সোণামুনি মহামতি সপ্তদ্বীপৰ ভিতৰত অন্যতম দ্বীপ জম্বুদ্বীপৰ ৰজা পৰীক্ষিতে শুকগুৰুক প্ৰশ্ন কৰিছে যে হে মোৰ মহামান্য গুৰু শুকদেৱ মোৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে গতিকে তুমি মোৰ প্ৰশ্নৰ সংশয়টো দূৰ কৰিব লাগিব কৃষ্ণৰ ৰুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি যে হে গুৰু ভগৱান শুকদেৱ কৃষ্ণৰ মধুৰ চৰিত্ৰবিলাকৰ গুঞ্জকবিলাক তোমাৰ সেই অমৃতময় মুখপদ্মেৰে মই শ্ৰৱণ কৰিলোঁ তুমি মোক সূৰ্যমণ্ডলৰ স্থিতিৰ পৰা আদি কৰি গ্ৰহ নক্ষত্ৰ স্থিতিৰ বিষয়েও বৰ্ণনা কৰি দিলা সেইবিলাকৰ বিষয়ে প্ৰমাণ দিবৰ বাবে এই পৃথিৱীখনৰ সমস্ত পৰ্বত পাহাৰবিলাক আছে কিন্তু সেই মহামান্য গুৰু শুকদেৱ যদিও বা ইমানবোৰ কথা ইমানবোৰ সংশয় ছেদ কৰিলা কিন্তু মোৰ মনৰ আটাইতকৈ ডাঙৰ সংশয়টো এতিয়ালৈকে ছেদ হোৱা নাই সেই সংশয়টো কি ও ৰাম আবে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেনে স্থিতি কোন পাপে কোন নৰক তপৰে শুনিয়া উপজে ভীতি কতেক নৰক কাৰ কিবা নাম কৰিও সবে বিদিত শুনি মুনিবৰ দিলন্ত উত্তৰ শুনানি পৰীক্ষিত হাতু পাতালৰ তলৰ জলৰ উপৰে যমৰ পুৰ অসংখ্যাত তাত দুষ্টৰ নৰক জুৰি আছে বহু দূৰ পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন কৰিছিল শুকগুৰুক যে আবে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেনে স্থিতি যে হে মুনিবৰ সকলোবিলাক কথা কোৱাৰ পাছত এতিয়া কোৱা যে নৰকৰ স্থিতি কেনেকুৱা কোন পাপে কোন নৰকত পৰে শুনিয়া উপজয় ভীতি যে হে গুৰু ভগৱান কেনেধৰণৰ পাপ কৰ্ম কৰিলে এটা জীৱই কেনেধৰণৰ নৰকত স্থান পায় সেই কথাটো তুমি মোৰ আগত বৰ্ণনা কৰা শুকগুৰু কতেক নৰক কাৰ কিবা নাম কৰিও সবে বিদিত
নৰকনো কিমান আছে সেই নৰকবিলাকৰ নামনো কি এই সকলোবিলাক কথা তুমি মোৰ আগত আজি বৰ্ণনা কৰিব লাগিব শুকগুৰু যে পৰীক্ষিতৰ প্ৰশ্নটো শুনি শুকগুৰুৱে উত্তৰ দিছে শুনি মুনিবৰ দিলন্ত উত্তৰ শুনা নৃপ পৰীক্ষিত যে হে নৃপতি পৰীক্ষিত এতিয়া তুমি মোৰ প্ৰশ্নৰ উত্তৰটো শুনা হাতু পাতালৰ তলৰ জলত ওপৰে জমৰপুৰ যে পৰীক্ষিত নৰকবিলাকৰ কথা জনাৰ আগত যমনগৰীৰ বিষয়ে জানিব লাগিব হাতখন পাতালৰ তলত আৰু জলৰ ওপৰত বিৰাজমান হৈ আছে এই যমনগৰীখন অসংখ্যাত দুষ্টৰ নৰক জুৰি আছে বহুদূৰ সেই হাতখন পাতালৰ তলত আৰু জলৰ ওপৰত বিৰাজমান হৈ থকা সেই যমনগৰীখনত অসংখ্য নৰক কতেক যোজন দূৰলৈকে বিস্তাৰিত হৈ আছে পৰীক্ষিত সেই নৰকবিলাকৰ নাম বৰ্ণনা কৰাৰ শক্তি কাৰ আছে পৰীক্ষিত যদিও বা অসংখ্য নৰক আছে তাৰে ভিতৰত কেইখনমান নৰকৰ নাম দিছে অসংখ্য নৰক মানে হৈছে 84 লাখ হাজাৰ নৰক আছে সেই যমনগৰীখনত পৰীক্ষিত সেই 84 লাখ হাজাৰ নৰকৰ নাম বৰ্ণনা কৰাৰ শক্তি কাৰ আছে বুলি শুকগুৰুৱে প্ৰশ্ন কৰিছে দুৰ্ঘুৰ নৰক দেখন্তে চমক সাগৰ যেন কল্লোল শুনিয়া অপাৰ পাতে কি প্ৰজাৰ আতি আৰ্তনাদৰ দুল যে পৰীক্ষিত যেনেকৈ এখন বৃহৎ সাগৰত থকা ঢৌৱে যেনেকৈ এখন সাগৰক অশান্তিত কৰি ৰাখে ঠিক সেইদৰে সেই যমনগৰীত বিৰাজমৃত হৈ থকা নৰকবিলাকত পৰি থকা পাতকী প্ৰজাবিলাকৰ আৰ্তনাদেও নদীৰ খুঁটে নৈখনক অশান্ত কৰি ৰখাৰ দৰে পাপী প্ৰজাবিলাকৰ আৰ্তনাদে সেই নৰকবিলাককো অনবৰতেই অশান্ত কৰি ৰাখে পৰীক্ষিত শুনিয়া অপাৰ প্ৰাতিকী প্ৰজাৰ আতি আৰ্তনাদৰুল তাতে মহাঘোৰ 28খন নৰক শুনিয়া নাহাৰ নাম যে পৰীক্ষিত যদিও বা নৰক 84 লাখ হাজাৰ আছে তাৰ ভিতৰত বৰ্ণনা কৰিব পৰাৰ যুক্তি আছে মোৰ 28খন নৰকৰ নামকে মই তোমাৰ আগত বৰ্ণনা কৰিব পাৰিম সেই পৰীক্ষিত সেই 28খন নৰকৰ নাম মই তোমাৰ আগত এতিয়া বৰ্ণনা কৰিম তুমি একান্ত চিত্তেৰে শ্ৰৱণ কৰিবা এই নৰকৰ বৰ্ণনাত শুকগুৰুৱে কেৱল মাত্ৰ নৰকৰ নামবিলাকহে কৈছে ইয়াৰ পাছৰ অধ্যায়টো বিবিধ পাপৰ বিবিধ নৰকতহে কেনে পাপ কৰিলে কেনে নৰকত স্থান পায় এই কথাটো কৈছে বৰ্তমানলৈকে নৰকবিলাকৰ নাম বৰ্ণনা কৰিব ধৰিছে শুকগুৰুৱে ৰৌৰৱতা মিশ্ৰ অন্ধতা মিশ্ৰ পৰম দুখনিকাৰ কুম্ভীপাক কাল হুদ্ৰয় ক্ষিপত্ৰ তপন চূৰ্মী মহাদুখ লাল ভক্ষসাৰ কৰ্দম ৰাক্যস ভোজন কুকৰ মুখ ও হসি মুখ মহা ৰৌৰৱ সংদংশ দণ্ড হুক বিষণ অয়পান প্ৰাণ ৰুধ কুলপুত অবিশি কৃমি ভোজন পৰীক্ষিত নৃপতিক বৰ্ণনা কৰিছে নৰকবিলাকৰ নাম প্ৰথমখন নৰক হৈছে ৰৌৰৱ নৰক দ্বিতীয়খন নৰক হৈছে তামিশ্ৰ নৰক অন্ধ তামিশ্ৰ নৰক এই ৰৌৰৱ তামিশ্ৰ আৰু অন্ধ তামিশ্ৰ নামৰ নৰক কেইখন অতিকৈ যন্ত্ৰণাময় নৰক অতিকৈ কষ্টময় নৰক
ৰৌৰৱ তামিশ্ৰ আৰু অন্ধতামিশ্ৰ নৰকৰ নাম কোৱাৰ পাছতে আৰু কেইখনমান নৰকৰ নাম গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নিপতিক কৈছে। সেইকেইখন নৰক কি? কুম্ভীপাক, কালসূত্ৰ, অক্ষিপত্ৰ, তপ্নচূৰ্মী, লালভক্ষ, সাৰকৰ্ণম, ৰাক্ষক ভোজন, শুকৰমুখ, হচিমুখ, মহাৰৌৰৱ, সংদংশ, দণ্ডকোক, বিশোষণ, অয়পান, প্ৰাণৰোধ, হুলপুত, অবিশ্ৰী আৰু কৃমিভোজন।